হয় চাওক হোলিৰ দিনটোতে ডিমৌবাসী ৰাইজলৈ এটা ভাল খবৰ আহিল। দীৰ্ঘদিনে ডিমৌবাসী ৰাইজে এটা প্ৰতিবাদ কৰি আহিছিল যে ডিমৌৰ যিটো একমাত্ৰ ষ্টেচন সেই ষ্টেচনটোত দূৰণিবতীয়া ট্ৰেইন এখনো নোৰোৱাৰ বাবে তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰি আহিছিল আৰু সেই বাতৰি ND24ত আমি সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ যে এই যিটো ডিমৌ খৰাহাট ষ্টেচন এই ষ্টেচনটো মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সুন্দৰকৈ এটক ধুনীয়াকৈ ষ্টেচনটো সজাই পৰাই তোলা হ'ল, কিন্তু ইয়াতে কোনো ধৰণৰ এখনো ট্ৰেইন দূৰণিবতীয়া ট্ৰেইন ইয়াত ৰোৱা নাছিল, যাৰ বাবে বিভিন্ন দল সংগঠনে এই ইয়াতে ট্ৰেইন ৰাখিব লাগে বুলি প্ৰতিবাদ কৰি আহিছিল। আৰু আজিৰ এটা ভাল খবৰ আহিলে যে যিখন গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ সেই ট্ৰেইনখন অহা সপ্তাহৰ পৰা এই ষ্টেচনটোত ৰখিব আৰু ডিমৌবাসী ৰাইজে সেই ট্ৰেইনেৰে অহা যোৱা কৰিব পাৰিব। এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ডিমৌৰ যি একমাত্ৰ ষ্টেচন খৰাহাট ষ্টেচনৰ দাঁতিকাষৰীয়া এটা ষ্টেচনো নাই য'ৰ পৰা ডিমৌবাসী ৰাইজে তেওঁলোকে যাত্ৰা কৰিব পাৰে। হয় তেওঁলোক শিমলুগুৰি ষ্টেচন যাব লাগিব, নহ'লে তেওঁলোক ডিব্ৰুগড় বা শিৱসাগৰলৈ যাব লাগিব। এতিয়া ইয়াতে নাগালেণ্ড এক্সপ্ৰেছ ৰখিব বুলি জানি সকলো ৰাইজ সুখী আনন্দিত হৈছে। আৰু যি সময়ত তেওঁলোকে দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি আহিছিল আচ্ছাৰ বিষয়ববীয়া আমাৰ সৈতে আছে। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, এটা দাবী আছিল, আপোনালোকৰ সৈতে আমি বাতৰি কৰিছিলোঁ যে ইয়াতে এখন ট্ৰেইন ৰখিব লাগে, আৰু আজি সেই ভাল খবৰটো আহিল যে অহা সপ্তাহৰ পৰা এই ষ্টেচনত ট্ৰেইন ৰখিব। অতিকৈ আমি ডিমৌবাসী তথা খৰাটবাসী হিচাপে আনন্দিত হৈছোঁ, যিহেতু আমি বিভিন্ন সময়ত চৰকাৰক দাবী জনাই আহিছোঁ যে খৰাট একমাত্ৰ ষ্টেচনত আমি অসমৰ বাহিৰত তথা গুৱাহাটীলৈ যোৱা ট্ৰেইন ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সেই মৰ্মে কালি ভাৰতীয় ৰেলৱে বোৰ্ডে যিখন নিৰ্দেশনা জাৰি কৰিছে তাত আমি দেখিবলৈ পাইছোঁ যে ডিব্ৰুগড় তো গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছখন ৰখোৱাৰ ব্যৱস্থা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ বাবে অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমানতে সীমাবদ্ধ নাথাকি আগন্তুক দিনত আমি আশা কৰিম যে ইয়াৰ পৰা যাতে অসমৰ বাহিৰলৈ যাব পৰা যাত্ৰীসকলৰ বাবে সেই সুবিধা যাতে তেওঁলোকে কৰি দিবৰ বাবে আমি দাবী জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে এই ষ্টেচনটোৰ ষ্টেচন মাষ্টাৰ আছে। सर मैं आपके पास आता हूँ, एक शुभ संवाद मिला है कि यहाँ पे अभी नागालैंड जो एक्सप्रेस वो मिलेगा, आपको कोई ऑर्डर मिला है? हाँ, अभी सुबह सुबह हम लोगों को ऑर्डर मिल गया कि रेलवे बोर्ड से अप्रूवल मिल गया नागालैंड जो आपको गुवाहाटी से डिब्रूगढ़ जाता है, और शाम में अदर सुबह आपका मतलब सुबह अदर शाम में डिब्रूगढ़ से गुवाहाटी जाएगा। तो अभी स्टॉपेज मतलब रेलवे बोर्ड से अप्रूवल मिल गया। अभी हम लोग जो रेलवे एडमिनिस्ट्रेशन है वो लागू करेगा, लागू करने से तो ये सुविधा मिल जाएगा। कौन सी टाइम पे रुकेगा और यहाँ पे टिकटिंग का सुविधा हो क्या कि नहीं? अभी फिलहाल टिकटिंग का सुविधा तो मिल जाएगा क्योंकि ट्रेन का स्टॉपेज दे दिया तो मिल जाएगा। और ट्रेन लगभग सुबह 8:30 बजे इधर आ जाएगा जो आपका गुवाहाटी से आ जाता है, और शाम में आपका 2 बजे लगभग 50 to 54 इतना आवर्स में इधर स्टॉपेज मिल जाएगा। ठीक है, अभी एक्सपेक्टेड है कि 2 मिनट मिनिमम तो स्टॉपेज मिल ही जाता है। और ये तो एक अच्छा बात है कि खराट के लिए डिमो के लिए आपको नागालैंड जाने के लिए ट्रेन मिल जा रहा है, और सुबह आपका डिब्रूगढ़ जाने के लिए भी ट्रेन मिल जा रहा है। ठीक एक अच्छा बात है। এটা কথা কিন্তু উল্লেখ কৰিব লাগিব, এই গোটেই প্ৰক্ৰিয়াটোত বিধায়কজনে এটা গুৰু দায়িত্ব পালন কৰিছিল। আমাৰ সৈতে এজন বিজেপি কৰ্মকৰ্তা আছে, মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। এটা প্ৰতিবাদ আছিল ৰাইজৰ যে ইয়াত ট্ৰেইন ৰাখিব লাগে, এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণে বা বিধায়কজনে কেনেকুৱা ধৰণে সহযোগিতা কৰিছে? সঁচাই ভাল খবৰ। আজি আমি যেনেকুৱা দল সংগঠনবিলাকৰ প্ৰতিবাদ আছিল যে ইয়াত ট্ৰেইন ৰখাব লাগে বুলি, ষ্টেচনখন ইমান টকা দি নিৰ্মাণ কৰাৰ পিছতো আমাৰ দূৰবৰ্ণীয়া ট্ৰেইন যাবলৈ ট্ৰেইনৰ ব্যৱস্থা নাছিলে। কিন্তু আমি দল সংগঠনে তেখেতলোকৰ কাম কৰি আছিলে, তেখেতলোকে বা অন্যান্য ৰাইজো কৰি আছিলে। কিন্তু আমি দলীয় কাৰ্যকৰ্তা হিচাপে আমি আমাৰ MLA জনৰ লগত খুব হেঁচা প্ৰয়োগ কৰিছিলোঁ। এইখিনি যদি নকৰে তো আমি দলীয় কাৰ্যকৰ্তা হিচাপে আমি মানুহৰ মাজত অলপ ঘৃণনীয় হৈছোঁ। কিন্তু সেই কথা তেখেতে মানি তেখেতে আমাৰ আপত্তি শুনি তেখেতেও খুব ব্যৱস্থা কৰিছে। আজিও তেখেতৰ লগত কথা পতা হ'ল, তেখেতে ক'লে যে আমাক যে ৰঙিয়াখনটো নাগালেণ্ডখনটো ৰখিব, মই ব্যৱস্থা কৰি আছোঁ, হয়তো আৰু কিছুদিনৰ পিছত ৰঙিয়াৰ যিখন বেংগালোৰ আছে সেইখনো কৰাৰ ব্যৱস্থা কৰিম বুলি তেখেতে কথা দিছে। আৰু আমি তেখেতলোকক আজিৰ পৰা নহয় বহুত দিনৰ পৰাই আপত্তি কৰি আছোঁ, কাৰণ ৰাইজৰ সুবিধা, আমি আপোনাৰ এজন কাৰ্যকৰ্তা, এইখিনি হ'লে আমিও ৰাইজৰ মাজলৈ আমাৰ যাবলৈ সুবিধা হ'ব। তেওঁ সেইখিনি সুবিধা কৰি সেইদিনাখন বিয়া এখনো ঘৰ কৈছে, জীৱন তহঁতৰ কাৰণে ভাল খবৰ আছে, তহঁতৰ খোৱাৰ ল'ৰাখিনি খুব ভাল খবৰ আছে। আমি কি খবৰ তেতিয়া তেখেতে ক'লে, তাৰ কাৰণে আমি বিধায়ক মহোদয়ক বা তেখেতে ক'লে মই আমাৰ CM ছাৰৰ লগত কথা পাতিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই সভাতে বহুত ধন্যবাদ জনাইছোঁ। হয়, আৰু ক'ব লাগিব যে এই খবৰ পোৱাৰ পাছতে ডিমৌবাসী ৰাইজে উৎফুল্লিত হৈ আছে, আৰু তেওঁলোকে এতিয়াৰ পৰা ডিমৌ অঞ্চলৰ ৰাইজে দূৰণিবতীয়া যাত্ৰা কৰিবলৈ শিমলুগুৰি নহ'লে ডিব্ৰুগড়লৈ যাবলগীয়া নহ'ব। ডিমৌৰ সমীপতে নতুনকৈ গঢ় লৈ উঠা যিটো খৰাহাট ষ্টেচন তাৰ পৰাই তেওঁলোকে যাত্ৰা কৰিব পাৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।